হ্যাঁ আমার পোলা কোনে যাবেন স্যার বরবিটা জানিয়েছিল কি গাড়ি কোন দিয়েছে দাম্পার বর্তমানে অবস্থা কিরকম বর্তমান কি আছে অবস্থা মানে ছোৱালীজন গেছিল তার মামা বিয়া পাচ্ছে তাতে ল'ৰা এটা হয়েছে তাতে গেছে চাবার কারণে গেছিল দিনত 4টা বজাত গেছিল রাত্রি 8:30টাত ঘৰত যায় আছে যাওঁতে তাৰমানে এনতে লাহে লাহে যায় আছে ছোৱালীটোৰ মুখত মই শুনা পাইছোঁ কিন্তু ডাম্পাৰে যাই কেনে ডাইৰেক্ট লগাই দিছে খুন্দা মাৰি দিছে ডাম্পাৰে লগাই দিছে এতিয়া তেওঁলোকৰ অৱস্থা কেনেকুৱা অৱস্থা একদম বেয়া এটা ইয়াতে আছে এটা বৰপেটা মেডিকেলত পঠাইছে যায় কেইজন হৈছে এক্সিডেণ্ট 2টা ছোৱালী আছিল এটা ল'ৰা আছিল ল'ৰাটো একদম চিৰিয়াছ আপনার কি হয় ছোৱালীজন মোৰ ছোৱালীজন মোৰ ছোৱালী হয় আৰু ল'ৰাটো মোৰ হালা হয় আপোনাৰ ঘৰ ক'ত আমাৰ ঘৰ চিকনি ল'ৰাটোৰ ঘৰ বৰপেটা বৰবিটা আপনার নাম কি আমার নামটো জহুরুল ইসলাম কোনে কোনে এক্সিডেন্টের নাম জানেন না এটা হল আক্তার আলী এটা হল উকিয়া খাতুন এটা হল জাহানাগর খাতুন আপনার আক্তার আলী কি হয় আমার হালা হয় দেউতাকের নাম ডক্টরের নাম আজগর আলী আর যে আছে তেখেতৰ দেউতাকের নাম জহুরুল ইসলাম জহুরুল ইসলাম জৰুৰী ইছলামৰ দুজনী মোর ছোৱালী দুজনী ছোৱালী এজনীৰ নাম এজনের নাম জাহানারা খাতুন একজনের নাম উকিয়া খাতুন জাহানাৰ খাতুন বয়স কিমান এইটো 15 বছর চলি আছে আৰু ৰুকিয়া খাতুনৰ 12 বছর চলি আছে 12 বছর প্লাস হব কি আছে এতিয়া কি বিচাৰোঁ কি হয় না হয় এইটো মেয়াৰটো লাগে নাম্বাৰবিলাক যে এনেকুৱা কত ফালি কৰি আছে নাকি বহুত উৎপাত কৰি আছে আমাৰ হালাটো স্কুলত পঢ়ি আছে এনে লাহে লাহে যাই আছে পিছফালৰ পৰা খুন্দা মাৰি দিছে পিছফালৰ পৰা খুন্দা মাৰিছে পিছফালৰ পৰা মাৰিছে খুন্দা মই এটা ছোৱালী অলপ আছিল তাৰ মুখত মই শুনা পালোঁ মামা একদম লাহে লাহে যাই আছিল কিন্তু ডাইৰেক্ট যাই কেনে খুন্দা মাৰি দিছে চিৰিয়াল সেইকাৰণে মই ইমান গম নাপাওঁ মই খালি ডাম্পাৰখন ইয়াতে তাতে আছে আৰু মানুহ আছে তাতে পুৰা ৰাইজবিলাক তাতে আছে ঠিক আছে হৈছে মানে ক্ষুদ্ৰ বেছি নিউ মাৰ্কেট মই ঘৰৰ তলাত চেয়াৰ লৈ বহি আছিলোঁ ইতিমধ্যে এক্সিডেণ্ট হোৱাৰ শব্দ পালোঁ দাঁড়ি যাই কিনে চাই দেখোঁ যে মানে বাইক এখন এক্সিডেণ্ট হৈ ছোৱালী দুটা আৰু ল'ৰা এটা ৰাস্তাৰ কাষত পৰি আছে মানুহ চাপিল মানুহে পানী চানী ঢালিলে খৰধৰ কৰি মই আমি মাৰুতি এখন আনি কলগাছিয়া চিভিল হস্পিটেল লৈ আহিলোঁ এইখিনি কি গাড়ীয়ে খুন্দাই থৈ গৈছে ওচৰত এখন ডাম্পাৰ আছিল ৰাইজে ৰখাই দিছে নেকি ৰাইজে ৰখাই দিছিল আৰু গোটেই মানুহে পানী চানী ঢালি কৰিছিল তাৰপাছত গাড়ীটো আবদ্ধ কৰি ৰাখিছে গাড়ীটো আবদ্ধ কৰি ৰাখিছিল পাছত পুলিচে ল'লে না নাই গম পোৱা নাই সিহঁতে মানে মই ৰোগীবিলাক লৈ হস্পিটেলমুখী হৈছোঁ কেইজন আছিল ছোৱালী দুটা এজনৰ ৰুকিয়া আৰু 13 বছৰ আৰু জাইদা না কিবা ডাঙৰটোৰ নাম কি না সৰুটোৰ নাম ৰুকিয়া ডাঙৰটোৰ নাম কি জাহানাৰা তেওঁৰ বয়স 15 বছৰ মানুহটো তেখেতক লৈ মই মাৰুতিৰে হস্পিটেল লৈ নাই মানুহজনৰ ঘৰ ক'ত চিকনি ৰিজাৰ্ভ মানুহ ছোৱালীজনীৰ ঘৰ চিকনি ৰিজাৰ্ভ ক'ত গৈ আছিল মানে নানীৰ ঘৰৰ পৰা মানে দেউতাকৰ ঘৰত গৈ আছে এইফালে ক'ত গৈছিল চাকলা পৰা ঘৰ চিকনিৰ ফালে গৈ আছে কেতিয়া এক্সিডেণ্ট হৈছে 8:30মান হ'ব আৰু